জয় জয়তে মই ময়নবৰী সত্ৰৰ তৰফৰ পৰা সমূহ অসমবাসীক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। কৃষ্ণ। পৰম্পৰা অনুযায়ী ময়নবৰী সত্ৰত এইবেলিও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম আৱিৰ্ভাৱ মহোৎসৱ লগত সংগতি ৰাখি নাম কীৰ্তন শৰাই অৰ্পণ কৰা হ'ল। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আটাপুৰুষ, তেওঁৰ প্ৰপন্ন সখা শ্ৰী শ্ৰী মাধৱদেৱ দুয়োজনা মিলিত হৈ বহুত ধৰ্মীয় ৰীতি নীতি আচাৰ ব্যৱহাৰ বহুত সত্ৰ স্থাপন কৰিছে। লখিমপুৰৰ লেটেকু পুখুৰীত আজিৰ দিনটোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে তেৰাই আৱিৰ্ভাৱ হৈছিল আৰু কালক্ৰমত আহি আহি বৰপেটা সোণপোৰা ভিটিত মহাপুৰুষ মাধৱদেৱ আৰু আমাৰ ময়নবৰী সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰে তাই মিলিত হৈছিল। দুয়োজনা মিলিত হৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ গুৰুজনাই দুয়োজনা সুখী বনাই দিছিল। দুয়োজনা লগ হৈ বহুত সত্ৰ স্থাপন কৰিছে। এনেকৈ গৈ 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 তেওঁলোক দুয়োজনা মধুপুৰত ইহলীলা সম্বোধন কৰিছিল। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাই। আজি 537তম মাধৱদেৱৰ জন্ম উৎসৱৰ সংগতি ৰাখি শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ ময়নবৰী সত্ৰ সৰভোগত অন্য বছৰৰ দৰে পবিত্ৰ মহাপুৰুষজনাৰ এই আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে। এই তিথি উৎসৱৰ লগত সংগতি ৰাখি ৰাতিপুৱা নৃত্য প্ৰসংগৰ লগতে আই মাতৃসকলৰ নাম কীৰ্তনৰ লগতে মহাভাগৱত শাস্ত্ৰাদি পাঠ কৰা হৈছে। ইয়াত ভকত বৈষ্ণৱসকলৰ সংগতিৰ লগত লগ হৈ ৰাতিপুৱা শৰাই আগবঢ়োৱা হৈছে আৰু এই ময়নবৰী সত্ৰৰ লগত মাধৱদেৱ পুৰুষজনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ যিজন নাৰায়ণ দাস ঠাকুৰ এটা সখা আছিল। সেই উদ্দেশ্যে মাধৱদেৱ পুৰুষজনাৰ জন্মতিথি তিৰোভাৱ তিথি আমি প্ৰতি বছৰে পালন কৰোঁ। যেতিয়া শংকৰদেৱৰ ওচৰত মহাপুৰুষ মাধৱদেৱে শৰণ লৈছিল, সেই একেই সময়তে নাৰায়ণ দাস ঠাকুৰ এটাও শংকৰদেৱ গুৰুজনাৰ ওচৰত শৰণ লৈছিল আৰু গুৰুজনাৰ সেই মিলনত তেওঁলোক ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত গুৰুজন ভক্তি প্ৰচাৰৰ ক্ষেত্ৰত নাৰায়ণ দাস ঠাকুৰৰ পৰা মাধৱদেৱ পুৰুষজনক সখীত্ব কৰি দিছিল। সেইকাৰণে নাৰায়ণ দাস ঠাকুৰৰ পৰা মাধৱদেৱ পুৰুষৰ যিটো ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত যিটো অৱদান গুৰুজনাৰ তেওঁ অনস্বীকাৰ্য আৰু সেইকাৰণে আমি প্ৰত্যেক বছৰে গুৰুজনাৰ তিৰোভাৱ তিথিৰ লগতে মাধৱদেৱ গুৰুজনাৰ জন্মতিথি আৱিৰ্ভাৱ মহোৎসৱ আদি কৰি আটাপুৰুষৰ যিবিলাক তিথি মহোৎসৱ আমি পালন কৰোঁ। সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজক এই মাধৱদেৱৰ 537তম জন্ম উৎসৱৰ উপলক্ষে অসমবাসী ৰাইজক আমি ভক্তিভাৱ সেৱা নিবেদিছোঁ।